আছামিজ ব্লগাৰ পিকেটিভ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰোঁ। দিনবিলাক আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। বহুতে আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টোত কমেণ্টৰ জৰিয়তে সুধি আছিলে শিক্ষাগুৰুসকলে যে বিদ্যালয় প্ৰাদেশিকৰণ কৰাক লৈ পৰ্টেলত কি হ'ল, এইখিনি ক্ষেত্ৰত কি হ'ব বা কেনেকুৱা ধৰণৰ আইন সংশোধন হ'ল, কি হ'ল নহ'ল, কেতিয়ালৈ হ'ব, এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে নক'লে, সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। এটি নতুন আপডেট আহিছে, নতুন খবৰ আহিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু কথাখিনি যুক্তিসংগত হয় নে নহয় সেইখিনি লিখিবলৈ নাপাহৰিব। আৰু আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু চেনেলটোলৈ নতুনকৈ অহা হ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলোঁ। এতিয়া আপোনালোকৰ যি প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া সেইখিনি পৰ্টেল খুলি দিয়াৰ কথা কৈছিলে, তো এইখিনি ক্ষেত্ৰত এটা খবৰ আছে, আপোনালোকক জনাম। শেষলৈকে চাওক ভিডিঅ'টো, বহুত বেছি দীঘলীয়া নকৰোঁ। আৰু একেখিনি কথা বা একেখিনি প্ৰসংগই আপোনালোকে যদি ভাবে যে একেখিনি কথাকে আওৰাই আছে, তো কথাটো হ'ল তেনেকুৱা, যেতিয়া আপোনালোকে চাওক আপোনালোকৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰাক লৈ শিক্ষাগুৰুসকলে আজি কিমান দিনৰ পৰা আপোনালোকে প্ৰাদেশিকৰণ কৰিব লাগে তেনেদৰে কৈ আছে, কিন্তু এইখিনি কৈ থকা পাছতো আপোনালোকৰ এই যে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া কাৰ্যকৰী হোৱা নাই, তেনেহ'লে আপোনালোকৰ এই বিষয়খিনি তেনেদৰে শিক্ষামন্ত্ৰী মহোদয় হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা বিভাগীয় কৰ্তৃপক্ষই বুজি উঠা উচিত আৰু একেখিনি কথাকে পাগুলি থাকিব লাগিব, তেতিয়াহে সিজিবগৈ এটা সময়ত। কাৰণ কেলৈ এতিয়া এনেকুৱা ধৰণৰ হৈছে, প্ৰাদেশিকৰণ প্ৰক্ৰিয়াক লৈ অহা 5 তাৰিখে আপোনালোকৰ বাবে পৰ্টেল মুকলি কৰি দিয়াৰ কথা কৈছিলে, কিন্তু শিক্ষামন্ত্ৰী এই ডাঙৰীয়াই এতিয়া শেষত তেনেদৰে সেইখিনি তেওঁলোকক লগ কৰি যি আপোনালোকৰ সন্থা আছে তেনেদৰে লগ কৰাৰ পাছত আকৌ এইখিনি ক'লে যে এই যি অহা 5 তাৰিখে, এতিয়া মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকৰ বাবে 3 তাৰিখে, তো 5 তাৰিখে ভিডিঅ'টো কোন তাৰিখে চাবলৈ পাই আছে সেইখিনি মই বিশেষ ক'ব নোৱাৰিম, আপলোড কেতিয়া দিম। কথাটো হ'ল কি, 5 ফেব্ৰুৱাৰী দিনাখনি আপোনালোকৰ বাবে পৰ্টেলটো মুকলি কৰি দিয়াৰ কথা আছিলে, কিন্তু আকৌ সেইখিনি জানিবলৈ পোৱা গ'ল বা আপোনালোকৰ বাবে এইটো খবৰ আছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আকৌ সেইখিনি লগ ধৰি আকৌ শিক্ষামন্ত্ৰী ডাঙৰীয়া তেনেদৰে সেইখিনি কথা পাতি মেলি আগন্তুক সময়ত আকৌ কেতিয়া পৰ্টেল মুকলি কৰি দিব সেইখিনি নিৰ্দিষ্ট সময়ত জনাব বুলি তেনেদৰে ক'লে। এতিয়া 5 তাৰিখে মুকলি কৰি দিয়া হ'লেতো বহুত ভাল আছিলে, খুব আগবাঢ়ি গ'ল দিন কামবিলাক। তো বাৰু যি কি নহওক, এতিয়া সেইখিনি আপোনালোকৰ ফালৰ পৰা সেইখিনি খবৰটো এইটো যে এতিয়া আকৌ আগন্তুক সময়ত সেইখিনি পৰ্টেল মুকলি কৰি দিব। বাৰু পৰ্টেলটো মুকলি কৰি দিলে কোনো কথা নাই, এতিয়া পৰ্টেলটোত আপোনালোকে আবেদনহে কৰিব পাৰিব। এতিয়া বহুতে সুধি আছিলে যে ইয়াত আবেদন কোনে ক'লে কৰিব পাৰিব, কি হ'ব নহ'ব। পৰ্টেলটো আপোনালোকে সকলোৱে আবেদন কৰিব পাৰিব, যিসকল এতিয়াও ভেঞ্চাৰ পৰ্যায়ত আছে তেওঁলোকে সকলোৱে আবেদন কৰিব পাৰিব। কিন্তু কথাটো হ'ল যে তাত যিখিনি এতিয়া ধৰি লওক পাছত যিখিনি যেনেদৰে চালি জাৰি চাই যে কোনসমূহ বিদ্যালয় আমি সেইখিনি ক্ষেত্ৰত মাননীয় শিক্ষামন্ত্ৰী মহোদয়েও জনাইছিলে যে যোনসমূহ যি নিৰ্দিষ্ট এইখিনি যি ভিতৰত পৰিব, গাইডলাইনৰ ভিতৰত পৰিব, সেইসমূহ প্ৰাদেশিকৰণ কৰা হ'ব এইখিনি ক্ষেত্ৰক লৈ। তো কথাটো হ'ল কি, এতিয়া পৰ্টেলটো মুকলি কৰি দিলে সমস্যাবিলাক সমাধান হৈ নাযায়। পৰ্টেলটো মুকলি কৰি দিলে সমস্যাবিলাক সমাধান হৈ নাযায়। আৰু এতিয়া এটা কথা দেখিব পাৰিছোঁ বা জানিব পাৰিছোঁ, এইখিনি এতিয়া নিৰ্বাচনৰ আগত কোনো ধৰণৰ পদ প্ৰাদেশিকৰণ এইখিনি বিদ্যালয় প্ৰাদেশিকৰণৰ ক্ষেত্ৰত খুব হোৱা সম্ভাৱনা নাই। কাৰণ কেলৈ এতিয়া যি নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন, তাৰ আগে যে আপোনালোকৰ বাবে এটা ভাল খবৰ আহিব সেইটো বিশ্বাসে কৰিব নোৱাৰি। কাৰণ কেলৈ আজি ইমান দিনৰ পৰা এইবিলাক কৈ অৱশেষত এতিয়া পৰ্টেল মুকলি হ'ব, তাকো এতিয়া হ'ব নহ'ব, কোন তাৰিখে হ'ব সেইখিনিও থিৰাং হোৱা নাই। আৰু মুকলি হ'লেই যে এনেকুৱা নহয় যে আপোনালোকৰ প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈ যাব, কাৰণ কেলৈ বহুতখিনি চৰকাৰী নিয়ম থাকে, নিয়মৰ মাজেৰে সেইখিনি যাব আৰু সেইখিনি বহুত সময় লাগিব। আৰু আগৰ দৰে এতিয়া এইখিনি কথাই ক'ম যে এই বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰক লৈ এই শিক্ষাগুৰুসকললৈ যদি শিক্ষাগুৰু জীৱনৰ লৈ পিনি যদি হেতালি খেলি থকাৰ দৰে হয়, তেনেহ'লে বহুত বেছি তাতকৈ দুখৰ কথা একো হ'ব নোৱাৰে। কাৰণ কেলৈ আজি এই শিক্ষাগুৰুসকলে বছৰ ধৰি শিক্ষকতা কৰি আহি বছৰ ধৰি তেওঁলোকে প্ৰাদেশিকৰণ কৰিব লাগে। তো কি অৱস্থাৰ মাজেৰে তেওঁলোকে জীৱন পাৰ কৰিছে, কেনেকুৱা অৱস্থাত তেওঁলোকে আছে, কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হৈছে, তেওঁলোকৰ অৱস্থা পানী থা নচৰা, এই বিষয়টো কিন্তু শিক্ষামন্ত্ৰী মহোদয় হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা শিক্ষা বিভাগটোৱে হওক এইখিনি বুজি উঠা উচিত। তো কাৰণ কেলৈ শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিত জড়িত হৈ এই শিক্ষাগুৰুসকলে এই যে তেওঁলোকৰ নিজৰ প্ৰাপ্যখিনি পাবৰ বাবে এনেকৈ ৰাজপথত ওলাব লগা হৈছে, তাতকৈ আৰু দুখৰ বিষয় একো হ'ব নোৱাৰে। তো আগন্তুক সময়ত দেখা যাওক কেনেদৰে কি হয়, পৰ্টেল মুকলি কৰি দিলে কি হ'ব নহ'ব এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত গম পোৱা যাব। কথাটো হ'ল কি, এতিয়ালৈ কোনো ধৰণৰ তেনেদৰে খবৰ আহি পৰা নাই। তো মুঠৰ ওপৰত এইটোৱে যে এই শিক্ষাগুৰুসকলে যিটো বিচাৰি আছে, যেনেদৰে বিচাৰিছে যে মুকলি কৰিব লাগে, সোনকালে হ'ব লাগে, মুঠৰ ওপৰত এওঁলোকে যিটো
বিচাৰিছে সেইধৰণে হ'ব লাগে। কাৰণ কেলৈ এনেকুৱা ধৰণৰ যদি হৈ নাযায়, সোনকালে কাৰ্যকৰী নহয়, তেনেহ'লে আৰু পৰ্টেল মুকলি কৰিলেও তেনেদৰে কোনো ধৰণৰ ফলাফল নহ'ব। কাৰণ কেলৈ যিমানেই দিন বাঢ়ি যাব সিমানেই লেহেমীয়া হৈ গৈ থাকিব। আৰু এইখিনি ক্ষেত্ৰত আমি যদি দেখি আহিছোঁ 2013 চনৰ যিসকল শিক্ষাগুৰুসকলে যেতিয়া নেকি পদ প্ৰাধিকৰণ হৈছিলে, তেতিয়া এনেকুৱা ধৰণৰ এটা অৱস্থা আহি পৰিছিলে যে তেওঁলোকৰ শেষত গৈ কোনোবাই 6 মাহ 7 মাহ 1 মাহ 2 মাহ কৰি পিনি অৱসৰ গ্ৰহণ কৰিলে আৰু সেই শিক্ষাগুৰুসকলৰ অৱস্থা পানী ঠাই নচলে। চ' সেইবাবে কৈছোঁ পৰ্টেলৰ ক্ষেত্ৰত অতি সোনকালে কাৰ্যকৰী কৰি দিব লাগে আৰু কামবোৰ দ্ৰুতগতিত আগবাঢ়িব লাগে। আৰু এটা কথা নিশ্চিত যে নিৰ্বাচনৰ আগত কিন্তু এই যি পৰ্যায় এইখিনি কাম কৰা কিন্তু কোনো ধৰণৰ আশা নাই। কাৰণ কেলৈ নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন, এতিয়াও যিহেতু পৰ্টেল মুকলি কোনো ধৰণৰ সঠিক সিদ্ধান্ত হোৱাগৈ নাই। তো দেখা যাওক কি হয় নহয়। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আপোনালোকক এইখিনিতে এটা অনুৰোধ কৰিম, ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।